আপুনি মই সকলোৱে লিংগৰ বিষয়ে অসমীয়া ব্যাকৰণ যিসকলে পঢ়িছে সকলোৱে জানে, লিখা পঢ়া কৰিছে, লিংগৰ বিষয়ে সকলোৱে কম বেছি বুজি পায়। মতা আৰু মাইকীৰ পাৰ্থক্য বুজাবলৈ লিংগ শব্দৰ ব্যৱহাৰ হয়। ঠিক তেনেকৈ ইংৰাজী গ্ৰামাৰতো জেণ্ডাৰ বুলি শব্দ আছে। যিসকলে লিখা পঢ়া কৰিছে তেওঁলোকে হয়তো বুজি পাইছে, কিন্তু আমাৰ বন্ধু এজনৰ বাচ্য সম্পূৰ্ণ বিপৰীত। তেওঁৰ মতে লিংগ আৰু জেণ্ডাৰ সম্পূৰ্ণ বেলেগ বস্তু। আজি তেওঁ সেই বিষয়ে আমাৰ কাৰ্যালয়ত বহি লগৰীয়াসকলক বুজাই আছিলে লিংগ কি। তেওঁৰ মতে তেওঁলোকৰ গাঁৱৰ ছাত্ৰ এজনে স্কুলৰ ইংৰাজী শিক্ষকক ইংৰাজীত কৈ আছিলে যে ছাৰ মই জেণ্ডাৰত দুখ পাইছোঁ। শিক্ষকজনে বুজা নাছিলে, আকৌ সুধিলে ক'ত কেনেকৈ দুখ পালি? তেওঁ কৈছে মই জেণ্ডাৰত দুখ পালোঁ। শিক্ষকে আকৌ প্ৰশ্ন কৰিছে জেণ্ডাৰ মানে কি? সি তেতিয়া কৈছে লিংগ, মানে পেনিছ। আমি যাক ইংৰাজীত পেনিছ বুলি কওঁ। ঠিক আছে। বন্ধুজনৰ মতে লেটাৰ আমি যিসকলে লিখা পঢ়া কৰিছোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কিছুমান বিষয়ত লেটাৰ লৈ পাছ কৰে। তেওঁ কৈছে আকৌ তেওঁ শিক্ষা বিষয়ত লেটাৰ পোৱা নাই, কিন্তু ঘৰত 25খনমান লেটাৰ ৰাখি থৈছে এনেই। চাওঁ আহক শুনো তেওঁৰ বাচ্য। অসমীয়া মানুহ খং উঠিছে, কৈছে কি জেণ্ডাৰ কৈ আছ? কৈছে নহয় লিংগত দুখ পালে। মানুহ অসমীয়া ইমান নাজানে, এই লিংগ যে এই লিংগ নহয় সেইটো নাজানে। মনত থাকিব দে দামডাল নেচাৰ। জেণ্ডাৰত দুখ পাইছে না? চিন্তাই বেলেগ। আর ইনো ইয়রও খাম নাই কেন জানো? ওই যে 5 ডিভিশন 14টাত লেটার 25টাত আমার জিন্দগিত তো লেটার আমি বেলেগ লাইনে পাইছি। লেটার নাই। আমি তো আমার জীবনে লেটার পাইছি না। লেটার তো আমার বহুত আছে ঘরত হওয়া।